সকলোৱে জানে যে 40% সংখ্যালঘু লোক আছে গতিকে তেওঁলোকে অসমৰ পৰা বিজেপিয়ে গন্তি কৰি থৈছিল 7খন বা 8 তাৰ জায়গাত 11খন গতিকে প্ৰধানমন্ত্ৰী ডাঙৰীয়াই মোক টেলিফোন কৰোতেও যে তেওঁলোকৰ সবৰেতো এটা হিচাপ থাকে যে ইমান % মাইনৰিটি আছে গতিকে আমি এখন সিট পাম এখন সিট নাপাম বিজেপিৰ ইন্টাৰনেল হিচাপটো আছিল যে 8খন বা 7খনো হ'ব পাৰে গৈ 9খনো হ'ব পাৰে আমি 11খন পোৱাটো তেওঁলোকৰ কাৰণে এটলিষ্ট দিল্লীৰ ফালৰ পৰা এটা ভাবিব নোৱাৰা কথা মোৰ লগত আমাৰ মই ডিসি সকলক ইতিমধ্যে কৈছো যে খুচুৰা ব্যৱসায়ীসকলক মিটিং কৰি দামটো কিয় বেছি হৈছে কিয় কমাব লাগে গোটেইখিনি তেওঁলোকে যাতে আৰম্ভ কৰে আৰু আমি ডিস্ট্ৰিক্ট লেভেলত টাস্ক ফোর্স এখনো মই বনাব দিছো যাতে আমি মনিটৰ কৰি থাকিব পাৰো যে মূল সোর্স য'ত আছে তাতকৈ আমাৰ ইয়াত বেছি দাম লৈছে নেকি সেই ব্যৱস্থাটো এতিয়া আমি আৰম্ভ কৰিম অসমৰ বাই ইলেকশ্যন কৰোঁতে তেওঁলোকক অলপ সময় লাগিব কাৰণ নতুন ভোটাৰ লিষ্ট বনিছে এতিয়া নতুন ভোটাৰ লিষ্টখন কাটি তেওঁলোকে আকৌ পুৰণা সমষ্টিৰ ভোটাৰ লিষ্ট বনাব লাগিব যেনেকৈ এটা বিহালী বুলি আমি এটা নতুন সমষ্টি জানো কিন্তু ইলেকশ্যন হ'ব পুৰণা সমষ্টি তাৰমানে তেওঁলোকে এমাহলৈ আকৌ ভোটাৰ লিষ্টখন নতুনকৈ বনাব লাগিব সেইকাৰণে মই ভাবো যে অসমত বাই ইলেকশ্যনটো বাকী ৰাজ্যতকৈ অকণমান দেৰি হ'ব আৰু এটা কথা স্যাৰ ছমাহতো পাতিব পাৰে এবছৰতো পাতিব পাৰে কিন্তু ইমান দেৰি নকৰে আৰু খুব বেছি এমাহ দুমাহ অহা 1.5 বছৰ অসমত কোনো ইলেকশ্যন নাই অসমত নেক্সট ইলেকশ্যন আছে 2026 মাৰ্চত গতিকে 24 বছৰটোক মোক আপোনালোকে ৰাইজৰ হৈ কাম কৰিব দিয়ক কংগ্ৰেছ এজিপি বিজেপি এইবিলাক পাতি থাকিলে কাম কৰিব নোৱাৰি গতিকে আপুনি 26ৰ পিছত কোন মন্ত্ৰী হয় পিছৰ কথা কিন্তু 26লৈকে ভগৱানে অসমৰ মুখ্যমন্ত্ৰী কৰি দিছে যে তই অসমৰ কিবা এটা পৰিৱৰ্তন কৰ গতিকে এইকেইটা দিন মোৰ কাম হৈছে ডেভেলপমেণ্ট কাম কৰা যদি মই এইবিলাক অমুক কৈছে আপোনালোকে মোৰ ওচৰত আহি গ'ল মই তমুক বুলি ক'লো তাৰ ওপৰত তেওঁ খুদিলে তাৰপিছত আপোনালোকে মোক আহি ক'ব তেওঁ এনেকৈ কৈছে আপুনি কি কয় এইবিলাক কৰি থাকিলে কাম কেতিয়া কৰিম সেইকাৰণে এতিয়াও ৰণোজ পেগু ডাঙৰীয়া মই IIM চাব আহিছোঁ ইয়াৰ পৰা আমি ৰাজদৰবৰা স্কুল হেতু চাব গৈ আছো তাৰ পিছত নতুন জিলা এখন হ'ব উপজিলাও 15 আগষ্টৰ আগত আমি কৰিব লাগে তাত গৈ আছো গতিকে মোৰ কাৰণে অন্তত 25 আগষ্টলৈকে মই কামেই কৰিম 25 আগষ্টৰ পিছতহে ৰাজনীতি কৰিম